এই গোটেই ঘটনাটো প্ৰায় আজি 2-2.5 মাহ মানৰ পৰা প্লানিংটো হৈ আছিলে যে যেহেতুকে যোনজন মানে আমাৰ ভিকটিম আছিলে তেওঁৰ দেউতাকৰ সা সম্পত্তি বহুত আছে গতিকে এওঁক যদি আমি যদিও ভাবিছিলোঁ তেতিয়া তেওঁৰ গাড়ীখন নিব বিচাৰিছিলে আসলতে তেওঁক কিডন্যাপিং কৰি ৰেনচমৰ কাৰণে মুক্তিপণ দাবী কৰিলে হয় তো সেই উদ্দেশ্যে তেওঁলোকে গোটেই প্লানিংটো আজি প্ৰায় 2 মাহমান আগৰ পৰা কৰি আছিলে আৰু সেই মানে গোটেইখিনি তেওঁলোকে এক্সিকিউট কৰিবলৈ যোৱা 13 তাৰিখৰ দিনটো থিৰাং কৰিছিল আৰু সেইমতে তেওঁলোক ইউপি আৰু ঝাৰখণ্ডৰ পৰা আহিছিল নিজা গাড়ী লৈ বা ইয়াতে বাটত আগভেটি লৈ তেওঁক কিডনেপ কৰাৰ তেওঁলোকৰ মানে চেষ্টা চলাইছিল আৰু 4জন মানুহ এই ঘটনাত জড়িত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ।